অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ হাতত মাথো কেইটামান মাহ থকাৰ সময়ত চৰাইদেউ জিলা বিজেপিত মুখ্য আঘাত। আজি ডিব্ৰুগড়ৰ এক অনুষ্ঠানত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰে অসম জাতীয় পৰিষদত যোগদান কৰে। দিলীপ কোঁৱৰ টাই অসম উন্নয়ন পৰিষদৰো এগৰাকী প্ৰাক্তন সদস্য। লুৰিণজ্যোতি গগৈ বলিষ্ঠ নেতৃত্বত গঠন হৈ ক্ৰমাৎ ৰাজ্যৰ অন্তৰত নিফুট কোণত স্থান ল'বলৈ সক্ষম হোৱা অসম জাতীয় পৰিষদ দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি আজি বিজেপি চফৰাই লাকুৱা মণ্ডল কৃষক মৰ্চাৰ উপ সভাপতি তপন চাংমাই আৰু বিজেপিৰ চফৰাই মণ্ডল যুৱ মৰ্চাৰ সংবাদ কোষৰ সদস্য বাবলু শইকীয়াও আনুষ্ঠানিকভাৱে অগপ দলটোত যোগদান কৰে। যোগদান কৰা আটাইকেইজন চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ অন্তৰ্গত। এনেধৰণেৰে শক্তিশালী আৰু জনপ্ৰিয় নেতাৰ আগমনে অনাগত দিনত দলটোক আৰু শক্তিশালী ৰূপত জনসাধাৰণৰ মাজলৈ নিব পৰা হ'ব বুলি কেন্দ্ৰীয় নেতৃত্ব আত্মবিশ্বাসী আৰু আশাবাদী। প্ৰণিধানযোগ্য যে চলিত মাহৰ ভিতৰতে বিভিন্ন দল সংগঠনৰ আৰু ভালে কেইগৰাকী নেতাকৰ্মীয়েও অজাপ দলত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মানিক গগৈ উপস্থিত থাকে। আৰম্ভ কৰিছো এই ৰাজনৈতিক যুঁজখন আহি থাকিব লগা দিনসমূহত একেসকলৰ সহযোগিতাত অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব আৰু আমাৰ প্ৰতিগৰাকী অসমৰ মানুহৰ বুকুত হৃদয়ত জাতীয় চেতনা সদায় সজীৱ হৈ আছে, শক্তিশালী হৈ আছে। কেৱল মাত্ৰ আমি সঠিক পথৰ আমি সন্ধান কৰিব লাগিব। আমাৰ মূল লক্ষ্যৰ উপনীত হ'বৰ কাৰণে সকলোৱে আগবাঢ়িব লাগিব। গতিকে বিগত সময়ছোৱাত তেখেতে সামাজিক কাম বা বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি অহাৰ পাছত এই কথা উপলব্ধি কৰিলে যে এতিয়া সময়ৰ আহ্বান জাতীয়তাবাদী চিন্তা চেতনাৰে প্ৰকৃত স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ যোগেদি অসম মাতৃৰ সেৱা তেওঁ আগবঢ়াব, অসম মাতৃৰ প্ৰতি সেৱা আগবঢ়াব। গতিকে আমি আশা ৰাখিছোঁ তেখেতসকলৰ সক্ৰিয় সহযোগিতাত আমি সকলোৱে একত্ৰিতভাৱে আমাৰ যি মূল লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পাৰিম। অসমত জাতীয়তাবাদৰ ৰাজনৈতিক ধাৰা অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব আৰু অসম মাতৃৰ বিগত সময়ছোৱাত আমি পাই অহা বিভিন্ন ধৰণৰ সমস্যা, বিভিন্ন শোষণ নিষ্পেষণ, আমাৰ বিভিন্ন যিবোৰ জাতীয় প্ৰত্যাহ্বান আছে এইবোৰ মৰীক্ষণ কৰি, এইবোৰ নাইকিয়া কৰি আমি শক্তিশালী ৰূপত আমাৰ সমাজখনক, অসমখনক আগবঢ়াই লৈ যাব পাৰিম। গতিকে সকলোকে মই আমাৰ দলৰ পবিত্ৰ মজিয়ালৈ উষ্ম আদৰণি জনাই আহি থাকিব লগা দিনসমূহত জাতিটোৰ প্ৰতি সেৱা, অসম মাতৃৰ প্ৰতি অৱদান যাতে সকলোৱে আগবঢ়ায় আৰু আমি অসমৰ জাতীয়তাবাদৰ যিটো ধাৰা সকলোকে লৈ যি জাতীয়তাবাদৰ বৰভেটি আমি শক্তিশালী সুদৃঢ় কৰিব খুজিছোঁ, সেই যাত্ৰাত সকলোৰে সহায় সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, এনি ভাৰত 24।